মোৰ নাম ভাৱনা। এই ঘটনাটো তেতিয়াৰ আছিল মোৰ বয়স যেতিয়া 14 বছৰমান আছিল। সেই সময়ত মোৰ ঘৰৰ আৰ্থিক পৰিস্থিতি বহুতেই বেয়া আছিল। সেইকাৰণে মই আৰু মোৰ মায়ে কোনোমতে নিজৰ জীৱনবিলাক কটাই আছিলোঁ। যেতিয়া মই সৰু হৈ আছিলোঁ তেতিয়াই মোৰ দেউতাৰ মৃত্যু ঘটিছিল। আমাৰ ঘৰৰ পৰিস্থিতি খুবেই বেয়া আছিল। সেইকাৰণে মই 5ম শ্ৰেণীলৈকে পঢ়াৰ পিছতে মায়ে মোক স্কুললৈ যাবলৈ মানা কৰি দিলে। মই সৰু আছিলোঁ, সেইকাৰণে ঘৰৰ সকলো দায়িত্ব মোৰ মাৰ ওপৰতে আহি পৰিছিলহি। মায়ে সকলো দায়িত্ব সম্পূৰ্ণ নিষ্ঠাৰে পালন কৰি আহিছিল। মই আৰু মোৰ মায়ে শ্যামপুৰ নামৰ এখন সৰু গাঁৱত বাস কৰিছিলোঁ। মোৰ মায়ে সেই গাঁৱৰে বহু কেইঘৰ মানুহৰ ঘৰত কাপোৰ ধোৱা আৰু বাচন ধোৱাৰ কাম কৰিছিল। যেতিয়াৰ পৰা মায়ে মোক স্কুললৈ যাবলৈ মোক মানা কৰিছিল, তেতিয়াৰ পৰা মোক তেওঁৰ লগত কামলৈ সদায় লৈ গৈছিল। সেইকাৰণে মই সদায় মাৰ লগতেই থাকিছিলোঁ আৰু তেওঁৰ কামত মই সহায় কৰি দিছিলোঁ। মায়ে যিখন ঘৰত কাম কৰিছিল সেই ঘৰৰ ল'ৰাজন আৰু পুৰুষ কেইজনে মাৰ কাষ চাপিবলৈ সদায় চেষ্টা কৰি আহিছিল। সেয়াই নহয়, গাঁৱৰ কেইবাজনো গুণ্ডা আৰু নেতাই মোৰ মাক পতাবলৈ বহুত চেষ্টা কৰি আছিল। কিন্তু তেওঁ কেতিয়াও তেওঁলোকক পাত্তা দিয়া নাছিল। তেওঁ সেইবিলাক লোকক ঘূৰিও চোৱা নাছিল। এদিন নিশা যেতিয়া মই আৰু মোৰ মায়ে ৰাতিৰ আহাৰ খাই শুবলৈ লৈছিলোঁ, তেতিয়াই আমাৰ ঘৰৰ দৰজাত কোনোবাই টুকুৰি উৰাৰ শব্দ শুনিবলৈ পালোঁ। মায়ে মোক ক'লে, যাচোন চাই আহ, ইমান ৰাতিনো কোন আহিছে। এনেকৈ কৈ তেওঁ নিজৰ কোঠালৈ বিচনা পাৰিবলৈ বুলি গুচি গ'ল। তাৰপিছত মই আমাৰ ঘৰৰ দৰজাখন খুলিলোঁগৈ। মই দৰজাখন খোলাৰ লগে লগে দেখিলোঁ যে ভাল সাজপাৰ পিন্ধি এজন মানুহ আমাৰ ঘৰৰ দৰজাৰ সন্মুখত থিয় হৈ আছিল। মই অনুমান কৰিছিলোঁ যে তেওঁৰ বয়সটো প্ৰায় 50 বছৰমান হ'ব। তেতিয়াই মই অলপ বিৰক্তিৰে সেই মানুহজনক সুধিলোঁ, কি কাম আছে আপোনাৰ? ইমান ৰাতি আপুনি আমাৰ ঘৰলৈ কিয় আহিছে? তেওঁ মোক দেখি বৰ ফূৰ্তি পালে আৰু মিচিকাই হাঁহি মাৰি ক'লে, ভাৱনা। মই ক'লোঁ যে মই হয়, আপুনি কোন? মই গম্ভীৰ চাউনীৰে তেওঁৰ ফালে চাই সুধিলোঁ। মই কিবা এটা বুজি পোৱাৰ আগতে সেই মানুহজনে মোক তেতিয়া তেওঁৰ কোচত উঠাই ল'লে আৰু বৰ আনন্দেৰে কৈ উঠিল, ভাৱনা, মই তোমাৰ খুৰা হয়। তোমাৰ দেউতা অতুল মোৰ বন্ধু আছিল। অতুল খুৰাৰ মাত শুনাৰ লগে লগে মোৰ মায়ে ভিতৰৰ পৰা দৌৰি আহিল আৰু মায়ে তেওঁৰ সন্মুখত থিয় হৈ ক'লে, অতুল। এতিয়া মোৰ মা আৰু অতুল খুৰা ইজনে সিজনৰ ফালে একেৰাহে চাই আছিল। তেওঁলোকে এতিয়া ইজনে সিজনৰ চকুলৈ এনেকৈ চাই আছিল যেন বাহিৰৰ পৃথিৱীৰ কথা তেওঁলোকে পাহৰিয়ে গৈছিল। প্ৰায় 2 মিনিট হৈ গৈছিল, কিন্তু তেওঁলোকে ইজনে আনজনৰ পৰা চকু আঁতৰাব পৰা নাছিল। তেতিয়া মই ক'লোঁ, মা, এওঁ কোন হয়? মই অতুল খুৰাৰ কোচত বহিয়েই সুধিছিলোঁ কথাষাৰ। মই এনেকৈ প্ৰশ্ন কৰাৰ লগে লগে দুয়ো বৰ্তমানলৈ ঘূৰি আহিছিল। তাৰপিছত অতুল খুৰাই মোক তেওঁৰ কোচৰ পৰা নমাই দিলে। এতিয়া মই মোৰ মাৰ ওচৰলৈ গৈ থিয় হ'লোঁ। মাৰ সন্মুখত এক অদ্ভুত ধৰণৰ সুখ আছিল। তাৰপিছত মায়ে ক'লে যে, ভাৱনা, এয়া তোমাৰ অতুল খুৰা। তোৰ দেউতাৰ বহুত পুৰণি বন্ধু। তেওঁক নমস্কাৰ কৰ। তেতিয়া মই তেওঁক নমস্কাৰ জনালোঁ আৰু তেওঁ আমাৰ ঘৰৰ ভিতৰলৈ সোমাই আহিল। যেতিয়াই অতুল খুৰা ঘৰৰ ভিতৰত সোমাল, তেতিয়াই তেওঁ মাৰ কঁকালত হাত দিছিল। তেতিয়া মায়ে লাজ কৰিলে আৰু পাকঘৰলৈ বুলি গুচি গ'ল। যেতিয়া মই পাকঘৰলৈ গ'লোঁ, তেতিয়া দেখিলোঁ যে মায়ে কিবা বনাবলৈ ধৰিছে। মই বুজি নাপালোঁ যে এতিয়াইতো আমি ৰাতিৰ আহাৰ খাইছিলোঁ। তেতিয়াহ'লে মায়ে কাৰ বাবেনো খানা বনাই আছে? মই এতিয়া মাৰ ওচৰলৈ গ'লোঁ আৰু মাক সুধিলোঁ যে এতিয়া তুমি কাৰ বাবে খানা বনাইছা? তেতিয়া মায়ে ক'লে যে তোৰ অতুল খুৰালৈ। বেচেৰাই বহু দীঘলীয়া যাত্ৰা কৰি আহিছে, তেওঁৰ বহুত ভোক লাগিছে চাগে। মায়ে এক চিন্তাভৰা স্বৰত কথাখিনি কৈছিল। মই ক'লোঁ যে ঠিক আছে বাৰু মা, তুমি মোক এটা কথা কোৱা, যদি তেওঁ তোমাৰ দেউতাৰ পুৰণি বন্ধু, তেতিয়াহ'লে তেওঁ ইয়ালৈ কিয় আহিছে? তেতিয়া মায়ে ক'লে যে আৰে, তেওঁতো এইখন গাঁৱৰে আছিল। তেওঁ আগতে ইয়াতে আছিল। তেওঁ তোৰ দেউতাক লগ কৰিবলৈ ইয়ালৈ সদায় আহিছিল। যেতিয়া তোৰ দেউতাৰ ঘৰত নাথাকিছিল, তেতিয়া তেওঁৱে মোক সহায় কৰি দিছিল। তেওঁ এজন বহুত ভাল মানুহ। সেই সময়ত আমাৰ দিনবিলাক বহুত ভাল আছিল। আমি তেতিয়া বহুত ধেমালি কৰিছিলোঁ। যেতিয়া তোৰ জন্ম হৈছিল, তেতিয়া তেওঁ ডুবাইলৈ বুলি গুচি গৈছিল। আৰু আজি ইমান বছৰৰ পিছত তেওঁ উভতি আহিছে। তেওঁ অকলে থাকে। তেওঁৰ আপোন বুলিবলৈ এই পৃথিৱীত আৰু কোনোৱেই নাই। সেইকাৰণে তেওঁ ইয়াতে থাকিবলৈ আহিছে। আৰু এনেও এতিয়া এওঁৰ ওচৰত আমাৰ বাহিৰেনো আৰু কোন আছে? কাইলৈ ৰাতিপুৱা তেওঁ নিজৰ ঘৰলৈ গুচি যাব। এইবিলাক কথা মায়ে মোক যেতিয়া কৈ আছিল,
তেতিয়া তেওঁৰ মুখখন বৰ সুখত থকা যেন মোৰ অনুভৱ হৈছিল। মই এতিয়া মাৰ চকুত এক বিশেষ উজ্জ্বলতা দেখিবলৈ পাৰিছিলোঁ। মই সেই সময়ত সৰু আছিলোঁ, সেইকাৰণে মই একো বুজি পোৱা নাছিলোঁ। মাৰ ব্যৱহাৰত হঠাতে হোৱা পৰিৱৰ্তন আৰু তেওঁ মোক যিবিলাক কথা কৈ আছিল সেয়া মই বুজিব পৰা শক্তিৰ বাহিৰত আছিলোঁ। তাৰপিছত মায়ে ক'লে যে যা, এতিয়া ভিতৰলৈ যা আৰু যেতিয়ালৈকে খানা বনাই নহয় তেতিয়ালৈকে তই গৈ অতুল খুৰাৰ লগত কথা পাতি থাকগৈ। মায়ে এনেকৈ কোৱাৰ লগে লগে মই মোৰ কোঠালৈ গুচি আহিলোঁ। অতুল খুৰাই তেওঁৰ সকলো সা সামগ্ৰী মোৰ কোঠাৰ এটা চুকত ৰাখিছিল আৰু তেওঁ মজিয়াত বহি চিগাৰেট ফুফি আছিল। যেতিয়া মই তেওঁৰ ওচৰত বহিলোঁ তেতিয়া তেওঁ চিগাৰেট ফুফি ফুফিয়ে মোৰ লগত কথা পাতিবলৈ ধৰিছিল। তেতিয়াই মই তেওঁৰ কথাৰ পৰা গম পালোঁ যে তেওঁৰ ডুবাইত এখন ৰেষ্টুৰেণ্ট আছিল। তেওঁ সেই ৰেষ্টুৰেণ্টৰ পৰা বহুত টকা উপাৰ্জন কৰিছিল, কিন্তু যোৱা কিছুদিনৰ পৰা তেওঁ নিজৰ গাঁওখনলৈ বহুত মনত পৰি আহিছিল। সেইকাৰণে তেওঁ নিজৰ ৰেষ্টুৰেণ্টখন বিক্ৰী কৰি দিলে আৰু নিজৰ গাঁৱলৈ স্থায়ী ৰূপত থাকিবলৈ গুচি আহিছিল। সেই সময়ত আমি কথাই পাতি আছিলোঁ। তেনেতে হঠাতে তেওঁ কৈ উঠিল যে তুমি মোক অতুল খুৰা বুলি নক'বা, তুমি মোক অতুল বুলি ক'বা। কিছু সময়ৰ পিছত মায়ে অতুল খুৰাক খানা খাবলৈ মাতিবলৈ মোৰ কোঠালৈ আহিলে আৰু তেওঁক খাবলৈ মাতি মা পাকঘৰলৈ গুচি গ'ল। অতুল খুৰাৰ লগত ময়ো পাকঘৰলৈ বুলি গ'লোঁ। তাৰপিছত মায়ে তেওঁলৈ ভাতৰ কাঁহীখন আগবঢ়াই দিলে আৰু এনেকৈ অতুল খুৰাই পেট ভৰাই ভাতখিনি খালে। তাৰপিছত তেওঁ তাতে বহি মাক ক'লে, সবিতা, তুমি মোৰ কাৰণে খানা বনাই ভাগৰি যোৱা নাইতো? তেতিয়া মায়ে তেওঁৰ ফালে চাই মিচিকাই হাঁহি মাৰি ক'লে, আগতে যে আপোনাৰ কাৰণে ইমান কৰিছিলোঁ তেতিয়া মই ভাগৰিছিলোঁ নেকি? এতিয়া যে মই ভাগৰি পৰিম? তাৰপিছত অতুল খুৰাই হাঁহি মাৰি পাকঘৰৰ পৰা ওলাই গুচি গ'ল। তেতিয়া মায়ে মোক ক'লে, এতিয়া তই নিজৰ কোঠালৈ যা আৰু শুই থাকগৈ। অতুল খুৰাইও তোৰ কোঠাতে শুব। মই মোৰ কোঠালৈ গুচি আহিলোঁ। অতুল খুৰাই এতিয়াও চিগাৰেট খায়ে আছিল। মই মোৰ বিচনা পাৰিলোঁ আৰু মোৰ বিচনাৰ কাষতে অতুল খুৰাৰ বাবে বিচনাখন পাৰি দিছিলোঁ। তাৰপিছত মই মোৰ বিচনাত শুই গ'লোঁ। প্ৰায় 10-15 মিনিটমানৰ পিছত অতুল খুৰাই বহাৰ পৰা উঠিলে আৰু কোঠাৰ দৰজাখন বন্ধ কৰি দিলে। তাৰপিছত তেওঁ কোঠাৰ লাইট অফ কৰিলে আৰু নিজৰ বিচনাত শুই গ'ল। মোৰ তৎক্ষণাত টোপনি আহি গৈছিল। কিছু সময়ৰ পিছতে হঠাতে মই টোপনিৰ পৰা সাৰ পাই গ'লোঁ। মই মোৰ চকু মেলি দেখিলোঁ যে অতুল খুৰাই নিজৰ বিচনাৰ পৰা উঠি কোঠাৰ পৰা ওলাই গৈ আছে। নাজানো কিয় সেই সময়ত মোৰ মনটোত নানা ধৰণৰ প্ৰশ্ন জাগিবলৈ ধৰিছিল যে ইমান ৰাতিনো অতুল খুৰাই বাহিৰলৈ কিয় গৈ আছে। সেয়া চাবলৈ ময়ো মোৰ কোঠাৰ পৰা বাহিৰলৈ বুলি ওলালোঁ। তেতিয়া দেখিলোঁ যে অতুল খুৰাই মোৰ মাৰ কোঠাৰ ফালে গৈ আছে। এতিয়া মোৰ উৎকণ্ঠা আৰু বাঢ়িবলৈ ধৰিলে যে অতুল খুৰাই মোৰ মাৰ কোঠাৰ ফালে কিয় গৈ আছে। সেইটো চাবলৈ মই মাৰ কোঠাৰ খিৰিকীখনৰ কাষলৈ গ'লোঁ। মই খিৰিকীৰ ফাকেৰে মাৰ কোঠাৰ ভিতৰলৈ জুমি চাবলৈ ধৰিলোঁ। মা নিজৰ বিচনাতে শুই আছিল। এতিয়া অতুল খুৰাই নিজৰ শ্বাৰ্টটো খুলিলে আৰু তাৰপিছত তেওঁ নিজৰ পেণ্টৰ বুটামটো খুলিলে। তাৰপিছত অতুল খুৰাই মাক সেইবিলাক দিলে যিবিলাক আগতে দেউতাই মাক দিছিল। এতিয়া মই লক্ষ্য কৰিছিলোঁ যে দুয়োটাই ঘামেৰে লুতুৰি পুতুৰি হৈ গৈছিল। যেন এনেকুৱা লাগিছিল তেওঁলোকে ঘামেৰে গাহে ধুই আছিল। তেওঁলোক দুয়োজনে ইমান জোৰ জোৰকৈ উশাহ লৈ আছিল যে তেওঁলোকৰ উশাহ শব্দ কোঠাটোত প্ৰতিধ্বনিত হৈ আহিছিল। এতিয়া মোৰ টোপনি ধৰিবলৈ লৈছিল। সেইকাৰণে মই মোৰ কোঠালৈ উভতি আহি শুই গ'লোঁ। ৰাতিপুৱা যেতিয়া মই সাৰ পালোঁ তেতিয়া মোৰ চকু অতুল খুৰাৰ বিচনাখনলৈ গ'ল। তেতিয়া তেওঁ তাত নাছিল। তেতিয়া মোৰ ৰাতিৰ ঘটনাটো মনত পৰি গৈছিল। সেইকাৰণে মই তৎক্ষণাত বিচনাৰ পৰা উঠিলোঁ আৰু কোঠাৰ পৰা বাহিৰলৈ আহিলোঁ। মাৰ কোঠাৰ দৰজাখন বন্ধ হৈ আছিল, কিন্তু খিৰিকীখন অলপ খোল খাই আছিল। মই তেওঁৰ কোঠাৰ বাহিৰৰ এটা চুকত বহি তেওঁৰ কোঠাটোৰ ফালে চাই আছিলোঁ। কিছু সময়ৰ পিছতে মই দৰজা খোলাৰ শব্দ শুনিবলৈ পালোঁ। সেইকাৰণে মই তৎক্ষণাত কোঠাটোৰ দৰজাখনৰ ফালে চালোঁ। অতুল খুৰা মাৰ কোঠাৰ পৰা বাহিৰলৈ আহিলে আৰু তাৰ পিছে পিছে মোৰ মাও কোঠাৰ পৰা বাহিৰলৈ ওলাই আহিলে আৰু চিধাই বাথৰুমৰ ফালে দৌৰিলে। অলপ সময়ৰ পিছত মোক মায়ে চিঞৰি গা পা ধুই সাজু হৈ যাবলৈ ক'লে। তাৰপিছত মই অতুল খুৰাৰ ফালে চালোঁ। তেতিয়া তেওঁ মোৰ কোঠাত গৈ পিনি শুই আছিল। মই বাথৰুমলৈ গৈ গা ধুলোঁ। তাৰপিছত মাৰ লগত কামলৈ যাবলৈ সাজু হৈ গ'লোঁ। যেতিয়া মই পাকঘৰৰ ফালে গ'লোঁ তেতিয়া মই দেখিলোঁ যে মায়ে পাকঘৰত খানা বনাই আছিল, কিন্তু তেওঁক আজি বহুত সুখী যেন লাগিছিল মোৰ। ময়ো তেওঁক সহায় কৰিবলৈ ধৰিলোঁ।
খানা বনাই হোৱাৰ পিছত মায়ে অতুল খুৰাক মাতিলে আৰু তাৰ পিছত আমি তিনিওৱে একেলগে ভাত খালোঁ। যেতিয়া আমি খানা খাই আছিলোঁ তেতিয়া মায়ে অতুল খুৰাৰ ফালে চাবলৈ লাজ কৰি আছিল আৰু মিচিকীয়া হাঁহিৰে হাঁহি আছিল। আমি তিনিও খানা খোৱাৰ পিছত মা আৰু মই গাঁৱলৈ কাম কৰিবলৈ ওলাই গ'লোঁ আৰু অতুল খুৰা নিজৰ ঘৰলৈ বুলি গুচি গ'ল। ৰাতি মই আৰু মায়ে একেলগে ৰাতিৰ আহাৰ খালোঁ। খানা খোৱাৰ পিছত মই নিজৰ কোঠালৈ আহি শুই পৰিলোঁ। সেইদিনা ৰাতি মোৰ পেচাব লগা কাৰণে টোপনিৰ পৰা সাৰ পাই গ'লোঁ আৰু মই উঠি বাথৰুমলৈ গ'লোঁ। বাথৰুমৰ পৰা উভতি অহাৰ সময়ত মই মোৰ মাৰ কোঠাত কোনোবাই কথা পাতি থকা শুনিবলৈ পাইছিলোঁ। তেতিয়া মোৰ মনটো মাৰ কোঠাৰ ফালে গ'ল। তেওঁৰ কোঠাৰ দৰ্জা বন্ধ আছিল, কিন্তু কোঠাৰ লাইটটো জ্বলি আছিল। মই অলপ আচৰিত হ'লোঁ যে ইমান ৰাতি মায়ে কাৰ লগতনো কথা পাতি আছে আৰু তেওঁৰ কোঠাত লাইটটো কিয় জ্বলি আছে। সেয়া জানিবলৈ বুলি মই তেওঁৰ কোঠাৰ খিৰিকীৰ ওচৰলৈ গ'লোঁ আৰু ভিতৰলৈ জুমি চাবলৈ চেষ্টা কৰিলোঁ। মায়ে কৈ আছিল, আৰে ইমান সময় হৈ গ'ল, মই অথনিৰ পৰা আপোনালৈ অপেক্ষা কৰি আছোঁ। তেতিয়া অতুল খুৰাই ক'লে, মই গাঁৱতে মোৰ ৰেষ্টুৰেণ্ট এখন খুলিবলৈ লৈছোঁ, সেইকাৰণে মই গাঁৱত এডোখৰ ঠাই বিচাৰি আছিলোঁ, কিন্তু সেই ঠাইখিনিৰ মালিক বেলেগ এজন আছিল। সেইকাৰণে মই তেওঁক লগ কৰিবলৈ সেই গাঁওখনলৈ গৈছিলোঁ। এবাৰ মোৰ দোকান আৰম্ভ হ'লে তুমি আৰু কেতিয়াও লোকৰ ঘৰত কাম কৰিবলগীয়া নহয়। মায়ে তেতিয়া হাঁহি মাৰি ক'লে, আপুনি গাঁৱত ৰেষ্টুৰেণ্ট খুলি নিজৰ ইচ্ছা পূৰণ কৰিবলৈ বিচাৰিছে, কিন্তু এতিয়া মোৰ ইচ্ছাখন কোনে পূৰণ কৰিব? তাৰপিছত অতুল খুৰাই ক'লে যে তুমি তোমাৰ ইচ্ছা যদি পূৰণ কৰিবলৈ বিচাৰা তেনেহ'লে তুমি নিজেই মোৰ ওচৰলৈ আহা। অতুল খুৰাই এনেকৈ কোৱাৰ লগে লগে মায়ে তৎক্ষণাত তেওঁৰ ওচৰলৈ গ'ল আৰু তাৰপিছত তেওঁলোকে সেয়াই কৰিলে যি কালি ৰাতি কৰিছিল তেওঁলোকে। এতিয়া এনেকৈ বহুত ৰাতি হৈ গৈছিল। মোৰো এতিয়া বহুত টোপনি ধৰিছিল। সেইকাৰণে মই মোৰ কোঠালৈ গৈ শুই থাকিলোঁ। ৰাতিপুৱা যেতিয়া মই সাৰ পালোঁ তেতিয়া মাৰ কোঠাৰ ফালে চালোঁ। তেতিয়া দেখিলোঁ যে তাত কোনোৱেই নাছিল। তাৰপিছত মই মাক বিচাৰি পাকঘৰলৈ গ'লোঁ। পাকঘৰত মায়ে ভাত বনাই আছিল। হয়তো অতুল খুৰা ৰাতিপুৱা সোনকালে উঠি গৈছিল। সেইকাৰণে চাগে মায়েও সোনকালে উঠি সকলো ঠিক কৰি থৈছিল। তাৰপিছত মই বাথৰুমলৈ গ'লোঁ আৰু আহি সাজু হৈ মাৰ লগত পাকঘৰত খানা বনাবলৈ গ'লোঁ। তাৰপিছত আমি দুয়ো গাঁৱলৈ কাম কৰিবলৈ বুলি ওলাই গ'লোঁ। এতিয়া সদায় ৰাতি অতুল খুৰা আমাৰ ঘৰলৈ আহিছিল আৰু মাৰ লগত সেই বেয়া কামবিলাক কৰিবলৈ ধৰিছিল। দিনভৰ কাম কৰাৰ কাৰণে মোৰ বহুত ভাগৰ লাগিছিল। সেইকাৰণে মই ৰাতি সোনকালে শুই গৈছিলোঁ। সেইকাৰণে তেওঁলোকৰ কথা পতাও শুনা নাছিলোঁ আৰু তেওঁলোকক চাবলৈও মই যোৱা নাছিলোঁ। এদিন ৰাতি যেতিয়া মই তেওঁলোকৰ কথা শুনি আছিলোঁ তেতিয়া হঠাতে জোৰ জোৰকৈ চিঞৰাৰ শব্দ শুনিলোঁ আৰু তাৰপিছত ৩-৪ বাৰ জোৰ জোৰকৈ শব্দ আহিল। সেই চিঞৰৰ পিছত মই আৰু তেওঁলোকৰ কথা শুনিবলৈ আৰু চাবলৈ নগ'লোঁ, কাৰণ মোৰ বহুত টোপনি ধৰিছিল। সেইকাৰণে মই শুই গ'লোঁ। কিছুদিনৰ পিছত অতুল খুৰাই গাঁৱত এটা ডাঙৰ ঘৰ আৰু এখন ডাঙৰ দোকান বনাইছিল, য'ত তেওঁ নিজৰ ৰেষ্টুৰেণ্টৰ ব্যৱসায় আৰম্ভ কৰিছিল। যিদিনাখন তেওঁ ৰেষ্টুৰেণ্টখন উদ্ঘাটন কৰিছিল সেইদিনা তেওঁ মোক আৰু মাক পিন্ধি যাবলৈ নতুন কাপোৰ আনি দিছিল। মায়ে বহু বছৰৰ মূৰত নতুন এখন শাৰী পিন্ধিছিল। সেই নতুন শাৰীত মাক বহুত ধুনীয়া আৰু আকৰ্ষিত লাগিছিল। অতুল খুৰাই এতিয়া ৰেষ্টুৰেণ্টখন মাৰ হাতেৰে উদ্ঘাটন কৰাইছিল। উদ্ঘাটনৰ পিছত তেওঁ মাক আৰু মোক নতুন ঘৰটোত থাকিবলৈ মাতিছিল। তেতিয়াৰে পৰাই মই আৰু মা অতুল খুৰাৰ লগত থাকিবলৈ আৰম্ভ কৰি দিছিলোঁ। এতিয়া মায়ে অতুল খুৰাক নিজৰ স্বামী বুলি স্বীকাৰ কৰিছে আৰু তেওঁক মায়ে স্বামীৰ দৰে ব্যৱহাৰো কৰে। প্ৰতিটো দিনতে যেতিয়াই তেওঁলোকে সময় পায় তেতিয়াই দুয়োৱে একেলগে বৰ সুখেৰে সময় অতিবাহিত কৰিছিল। যেতিয়া মোৰ বিয়াৰ বয়স হ'ল তেতিয়া মোৰ বিয়াখন অতুল খুৰাই তেওঁৰ ভনীয়েকৰ ল'ৰাৰ লগত কৰাই দিছিল। কিন্তু বিয়াৰ পিছতো তেওঁ মোক আৰু মোৰ স্বামীক নিজৰ ওচৰতে ৰাখিলে, কাৰণ তেওঁৰ কোনো সন্তান নাছিল। সেইকাৰণে তেওঁ মোৰ স্বামীক নিজৰ সন্তান বুলি মান্য কৰিছিল। এতিয়া মোৰ জীৱনটো বহুত ভালকৈ চলিবলৈ ধৰিছিল। এই সকলোবোৰ মোৰ মা আৰু অতুল খুৰাৰ কৃপাতে সম্ভৱ হৈছিল। মোৰ বিয়াখন তেওঁ তেওঁৰ ভনীয়েকৰ ল'ৰা ৰোহিতৰ লগত বৰ ধুমধামেৰে কৰাই দিছিল। বিয়াৰ কেইদিনমান যোৱাৰ পিছত এদিন অতুল খুৰা আৰু মোৰ মায়ে ৰোহিত আৰু মোক তেওঁলোকৰ লগত বহিবলৈ দিলে আৰু আমাক এটা বিশেষ কথা ক'লে। অতুল খুৰাই মোক ক'লে যে মাজনী, তোমাৰ মা আৰু মই ভাবি চিন্তি এটা বহুত ডাঙৰ সিদ্ধান্ত লৈছোঁ। আমি অনুভৱ কৰিছোঁ যে এতিয়া সময় আহি পৰিছে আমাৰ সম্পৰ্কটোৰ এটা নাম দিয়াৰ কাৰণে। তোমাৰ মা সবিতা আৰু মই সোনকালে বিয়া পাতিবলৈ ওলাইছোঁ।
আমি দুয়োৱে ইজনে সিজনৰ সদায় সুখ দুখৰ সমভাগী হৈ আহিছোঁ। এতিয়া আমি বিচাৰিছোঁ যে সমাজেও আমাৰ সম্পৰ্কটোক স্বীকাৰ কৰি লওক। সেই সময়ত মাৰ চকুত উজ্জ্বলতা মই দেখিবলৈ পাইছিলোঁ আৰু অতুল খুৰাৰ ওঠত এটা সুন্দৰ হাঁহি মই দেখিবলৈ পাইছিলোঁ। এই সিদ্ধান্তটোৱে আমাক আচৰিত কৰি তুলিছিল যদিও মই মাৰ চকুত এক নিভাঁজ সুখ দেখিবলৈ পাইছিলোঁ। অতুল খুৰা আৰু মোৰ মাৰ বিয়াৰ কথা শুনি মোৰ অনুভৱ হ'ল যে এতিয়া আমাৰ পৰিয়ালটো সম্পূৰ্ণ হৈ উঠিছে। কিছুদিন পিছত মা আৰু অতুল খুৰাই বহুত সাধাৰণভাৱে বিবাহপাশত আবদ্ধ হ'ল। বিয়াখনৰ পিছত আমাৰ সম্পৰ্ক আৰু বেছি শক্তিশালী হৈ উঠিছিল। এতিয়া আমাৰ ঘৰখনত এটা নতুন আৰম্ভণিৰ পৰিৱেশ সৃষ্টি হৈছিল। সময়বিলাক এনেকৈ পাৰ হৈ গৈ থাকিল। অতুল খুৰাৰ ৰেষ্টুৰেণ্টখনো বহুত ভালকৈ চলিবলৈ ধৰিলে। মা অতুল খুৰাৰ লগত বহুতেই সুখী আছিল। তেওঁলোকে তেওঁলোকৰ সম্পৰ্কটো বহুত ভালকৈ চলাই নিছিল। এতিয়া মোৰ বিয়াৰ কিছু সময়ৰ পিছতে মই গৰ্ভৱতী হোৱাৰ উমান পালোঁ। সেইটো খবৰ পাই মা আৰু অতুল খুৰাই ফূৰ্তিতে নাচি উঠিছিল। তেওঁলোকে মোৰ স্বামী আৰু মোৰ বাবে এটা নতুন ঘৰ বনাবলৈ আৰম্ভ কৰি দিছিল। মা এতিয়া অতুল খুৰাৰ পত্নী হোৱাৰ বাবে ঘৰ আৰু ব্যৱসায়ত সম্পূৰ্ণৰূপে গুৰুত্ব দিছিল। তেওঁ আগৰে পৰাই আত্মবিশ্বাসী আছিল আৰু এতিয়া তেওঁক আগতকৈ বহুতেই সুখী যেন অনুভৱ হৈছিল। ইফালে অতুল খুৰাই মোৰ স্বামীক নিজৰ ৰেষ্টুৰেণ্টৰ কামত লগাই দিছিল, যাতে তেওঁ ভৱিষ্যতে ৰেষ্টুৰেণ্টখন ভালকৈ চলাবলৈ পাৰে। এনেকৈয়ে আমাৰ পৰিয়ালটোৱে বৰ সুখেৰে দিনবিলাক অতিবাহিত কৰি আহিছিল। কেইমাহমানৰ পিছত মোৰ এটা ল'ৰা সন্তানৰ জন্ম হ'ল। তেতিয়া অতুল খুৰা আৰু মাৰ আনন্দৰ কোনো সীমাই নাছিল। অতুল খুৰাই মোক এনেকৈ কৈছিল যে তেওঁ মোৰ সন্তানক তেওঁৰ সম্পত্তিৰ অধিকাৰী বনাই দিব। কথাটো শুনি মোৰ স্বামীও বহুত সুখী হৈ পৰিছিল। এতিয়া আমাৰ জীৱন বহুত ভালকৈয়ে চলি আছিল। আমি একেলগে সকলো উৎসৱ পালন কৰি আহিছিলোঁ। এতিয়া আমাৰ গাঁৱত আমাৰ পৰিয়ালটোক এটা আদৰ্শ পৰিয়াল বুলি সকলোৱে স্বীকৃতি দিবলৈ ধৰিছিল। এতিয়া মা আৰু অতুল খুৰাই একেলগে ঘৰ আৰু ব্যৱসায় চলাই আহিছিল। ময়ো মোৰ সন্তান আৰু স্বামীৰ লগত এটা সুখেৰে জীৱন নিৰ্বাহ কৰিছিলোঁ। এদিন অতুল খুৰাই গাঁৱতে আৰু এখন দোকান খোলাৰ সিদ্ধান্ত ল'লে, যাতে ৰেষ্টুৰেণ্টৰ ব্যৱসায় আৰু বেছি জনপ্ৰিয় হৈ উঠে। সেই ক্ষেত্ৰত মোৰ স্বামীয়েও তেওঁক সহায় কৰিছিল। এতিয়া আমাৰ পৰিয়ালটো সম্পূৰ্ণৰূপে সফল হৈ উঠিছিল। মাৰ মুখত সদায় এটা শান্তি ভৰা মিচিকীয়া হাঁহি মই দেখা পাইছিলোঁ, যেন তেওঁ জীৱনত সকলো প্ৰাপ্তি কৰিছে। সময়ৰ লগে লগে অতুল খুৰা আৰু মা বুঢ়া হ'বলৈ ধৰিছিল, কিন্তু তেওঁলোকৰ মাজৰ বুজাবুজি আৰু মৰম একেই আছিল। এতিয়া মই আৰু মোৰ স্বামীয়ে ৰেষ্টুৰেণ্টৰ দায়িত্ব লৈছিলোঁ আৰু এনেকৈ আমাৰ সন্তানো ডাঙৰ হৈ উঠিছিল। আমি এটা সম্পূৰ্ণ সুখী পৰিয়ালৰ দৰে জীৱন নিৰ্বাহ কৰিছিলোঁ। শেষত মা আৰু অতুল খুৰাই এক দীঘলীয়া সুখৰ জীৱন কটালে আৰু যেতিয়া তেওঁলোকৰ সময় আহিল তেতিয়া তেওঁলোকে ইজনে সিজনৰ লগতে এই পৃথিৱীৰ পৰা বিদায় মাগিলে। আমি এতিয়া তেওঁলোকৰ স্মৃতিবিলাক সযতনে ৰাখিবলৈ চেষ্টা কৰিছিলোঁ আৰু লগতে তেওঁলোকে দিয়া সংস্কাৰ আৰু মৰমক নিজৰ জীৱনত আঁকোৱালি ল'বলৈ ধৰিছিলোঁ। তেওঁলোক যোৱাৰ পিছত আমি তেওঁলোকৰ সপোনবোৰ পূৰণ কৰিবলৈ বহু চেষ্টা কৰি থাকিলোঁ, যাতে তেওঁলোকৰ ইচ্ছাবিলাক সদায় জীৱিত কৰি ৰাখিবলৈ পাৰোঁ। প্ৰিয় দৰ্শক, এয়াই আছিল আজিৰ কাহিনীৰ ভাগ। আজিৰ ভিডিঅ'টি কেনেকুৱা লাগিলে জনাব। যদি ভাল লাগিল তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিব। আপোনালোকৰ অকণমান সঁহাৰিয়ে যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিব পাৰে, তাতকৈ পুণ্যৰ কাম আৰু এই পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।